কাৰোবাৰ হেমাহিৰ বাবে নোহোৱা হ'ল আমাক ন্যায় লাগে তেওঁলোকৰ মনৰ কথা সেইটো আৰু সেই প্ৰসংগত আপুনি খুব ডাঙৰ কথা এটা কৈছিল প্ৰথমতে যে জুবিন গাৰ্গ মৃত্যুৰ পিছত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰোবাৰ লগত যদি কাৰোবাৰ মত পাৰ্থক্য আছিল সকলো আহিছে কাৰণ সেই সপোন সেইখন অসমৰ সপোন জুবিন গাৰ্গে দেখুৱাইছিল শৃংখল চলিহা আমাক ন্যায় লাগে সেইটোৱে না আমিও সাধাৰণ মানুহ দাদা আৰু সাধাৰণ মানুহ মই অসমৰ মুখ্যমন্ত্ৰী অসমৰ DGP অসমৰ পুলিচ প্ৰশাসনক এটা আইডিয়া দি দিছোঁ এই গোটেই প্ৰক্ৰিয়াটো শেষ কৰিবলৈ আপোনালোকে এনকাউণ্টাৰ কৰি দিয়ক এনকাউণ্টাৰ কৰি দিয়ক গৰমে গৰমে কথা বতৰা শেষ কৰক আৰু এনকাউণ্টাৰ কৰাৰ আগত বিশেষকৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দিয়ক 2-4 মান দিয়ক আৰু ৰেকৰ্ড কৰি থওক অসমৰ মানুহে শান্তি পাব আৰু কথাবিলাক আমি চিধা চিধি কথা আমি এনকাউণ্টাৰ বিচাৰিছোঁ আৰু তাৰ ওপৰতে যে কিবা কিবি কৈ আছে এইবিলাকত চবৰে নিজৰ নিজৰ মত ক'ব পাৰে আমি আমাৰ মতটো আমাক সংবিধানে দিছে ক'বলৈ আমি কৈছোঁ যে আমাক এনকাউণ্টাৰ লাগে অসমৰ সাধাৰণ খাটি খোৱা মানুহক আমাৰ দৰে মানুহক জুবিন গাৰ্গ হত্যাকাৰীকেইটাক এনকাউণ্টাৰ লাগে বছ কথা ইমানে আৰু ইয়াত কথা শেষ আৰু তাৰ বাদে আৰু বেলেগ কথা বতৰা পাতি থাকিবলৈ সময় নাই কিমান জল্দি এনকাউণ্টাৰ কৰক নহ'লে কিন্তু অসমৰ পৰিৱেশ পৰিস্থিতি অতি অগ্নিগৰ্ভৱতী আমি বহি থাকিম হাত সাৱটি অসমৰ থলগিৰি মানুহ হাত সাৱটি বহি থাকিব বুলি যদি ভাবিছে চৰকাৰে ভুল ভাবিছে আপোনালোকে NSA লগাই 2-4টা মানুহক জেলত ভৰাব আৰু কিমানক ভৰাব জেলত এইটো ক্ষোভৰ এটা স্বতঃস্ফূৰ্ত এটা জাগৰণ মৰিশালীৰ নিস্তব্ধতাৰ মাজত এক প্ৰচণ্ড বিস্ফোৰণ আজি জুবিন গাৰ্গৰ অন্তৰৰ বিশালতা আকাশৰ বিশালতাতকৈ ডাঙৰ যোনে জুবিন গাৰ্গক পাইছে তেওঁলোকে জানে সেইকাৰণে আমাৰ খুব আছে এইবোৰ কথা আপোনালোকে ইয়াত নাটকবাজি কৰিবলৈ এৰক এই AI যুগত এই ইণ্টাৰনেটৰ যুগত এই চিনেমাবাজি কথাবিলাক ক'বলৈ এৰক ইয়াত কভি খুচি কভি গমৰ শ্বুটিং হৈ থকা নাই শৃংখল মই এটা কথা দোহাৰিব বিচাৰিম মই সেইকাৰণে মই আপোনাৰ